জব ইনফৰমেশ্যন এটা নতুন ভিডিঅ'ৰ সৈতে এই চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা জবৰ বিষয়ে আলোচনা কৰিবলৈ ওলালোঁ। কি জব, কিমান পোষ্ট আছে, কেনেদৰে আবেদন কৰিব আদি সকলোখিনি কথাই একেলগে আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক। তো আজি যিটো বিভাগৰ পৰা পদ খালী হৈছে সেই বিভাগটো হৈছে ধুবুৰী জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024। তো ধুবুৰী জুডিচিয়াৰী তৰফৰ পৰা যি পদসমূহ খোল খাইছে ইয়াৰ পদ হৈছে অফিচ এছিষ্টেণ্ট আৰু পিয়ন, য'ত দুটাই পদ খালী আছে। যদিও দুটা কম পদ হয়, তথাপিও আপোনাৰ যদি আবেদন কৰিবলৈ ইলিজিবল আৰু আবেদন কৰিবলৈ ইণ্টাৰেষ্ট তেনেহ'লে এই পদটোত আবেদন কৰিব পাৰে। ইয়াৰ প্ৰথম পদটো হৈছে অফিচ এছিষ্টেণ্ট, যাৰ পদ খালী আছে এটাই। এই পদটোৰ দৰমহা হ'ল 18,000 পাৰ মান্থ। লগতে এই পদটোৰ বাবে আপোনাক কিছু এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে, য'ত আপুনি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে কম্পিউটাৰ চলোৱাৰ লগতে কম্পিউটাৰ প্ৰচেছিং কৰিব পাৰিব লাগিব। লগতে ভাল টাইপিং কৰিব পাৰিব লাগিব। লগতে ফাইল মেনেজমেণ্ট আৰু ফাইল প্ৰচেছিঙৰ নলেজ থাকিব লাগিব। তেতিয়াই আপুনি এই অফিচ এছিষ্টেণ্ট পদটোৰ বাবে আবেদন কৰিব পাৰিব। এই পদটোৰ বাবে আপোনাৰ বয়স 21 বছৰৰ পৰা 40 বছৰ ধৰি দিয়া হৈছে এজ ইলেকশ্যন এজ পাৰ গভৰ্ণমেণ্ট ৰুল। দ্বিতীয় পদটো হৈছে পিয়ন, য'ত এটাই পদ খালী আছে। এই পদটোৰ দৰমহা হ'ল 12,500 পাৰ মান্থ। লগতে এই পদটোৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা হ'ল আপুনি মিনিমাম 8 পাছ কৰা হ'লে হ'ব, আৰু যিসকল কেণ্ডিডেটে HSSLC আৰু তাৰ ওপৰত পাছ কৰিছে তেওঁলোকে এই পদটোত আবেদন কৰিব নোৱাৰিব। এই পিয়ন পদটোত এই পদটোৰ বয়সৰ সীমা হ'ল 18 পৰা 40 বছৰ। তো এই পদটোত যিসকলে আবেদন কৰিম বুলি ভাবি আছে তেওঁলোক এজন ভাৰতীয় নাগৰিক হ'ব লাগিব। লগতে আপোনাৰ এখন ৰেজিষ্ট্ৰেশ্যন ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব। তো এই পদসমূহত কেনেদৰে আবেদন কৰিব? এই পদসমূহত আবেদন কৰিবলৈ আপুনি অফলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব পোষ্টলৈ। তো যিসকলে আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকে আছাম গেজেটৰ ষ্টেণ্ডাৰ্ড ফৰ্ম এখন উলিয়াই তাত আপুনি ফিল-আপ কৰি সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন তাত 3 কপি পাছপোৰ্ট চাইজ ফটো, লগতে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ প্ৰুফ চাৰ্টিফিকেট, কম্পিউটাৰ চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট এক্সেট্ৰা আৰু যিসমূহ বেলেগ ধৰণৰ ডকুমেণ্টছ আছে সেইসমূহ গাঁঠি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি DC কোৰ্ট বিল্ডিং ধুবুৰীলৈ পঠাব লাগিব। তো ইয়াৰ আবেদন কৰাৰ শেষ দিনটো হৈছে 28/5/2024। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিলৈ।